নমস্কাৰ প্ৰিয় দৰ্শক, পোনপ্ৰথমেই আপোনালোক সকলোলৈকে আমাৰ এই চেনেলটোৰ তৰফৰ পৰা ভোগালী বিহুৰ বহুত হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত দিনবোৰ যাতে আপোনাৰ মংগল হয়, জীৱনৰ পৰা বিভিন্ন বিপদ আপদ দূৰ হয়, তাৰেই আমিও কামনা কৰিছোঁ। প্ৰিয় দৰ্শক, কালিলৈ হৈছে 2026 বৰ্ষৰ মকৰ সংক্ৰান্তি অৰ্থাৎ মাঘৰ বিহু। কালিলৈ দিনটোত আপুনি ভুলতো কেতিয়াও নকৰিব এইসমূহ ভুল। লগতে কালিলৈ ৰাতিপুৱা মেজি জ্বলোৱা হ'ব। গতিকে প্ৰিয় দৰ্শক, এই সময়খিনিত অৰ্থাৎ মেজিৰ জুই যেতিয়া জ্বলিব, তাৰ পাছত আপুনি পবিত্ৰ মনেৰে স্নান কৰি শুদ্ধ বস্ত্ৰ পিন্ধি আপুনি যদি এই তিনিটা বস্তু দান কৰিব পাৰে, অৰ্থাৎ জুইত যদি আপুনি অৰ্পণ কৰিব পাৰে, তেতিয়াহ'লে আপুনি বিশ্বাস কৰক শাস্ত্ৰৰ ওপৰত আপুনি গোটেই বছৰটোৰ বাবে অগ্নিৰ বিপদৰ পৰা বা ভয়ৰ পৰা মুক্ত হৈ থাকিব পাৰিব। এই বস্তুকেইটা অৰ্পণ কৰাটো অগ্নিত এই মকৰ সংক্ৰান্তিৰ দিনটোত অতি শুভ বুলি গণ্য কৰা হৈছে। যি ব্যক্তিয়ে যি মনুষ্যই এই দিনটোত এই তিনিটা বস্তু অৰ্পণ কৰিব, সেই মনুষ্যৰ জীৱনলৈ অগ্নিৰ ভয় কেতিয়াও নাহে। সেইখন ঘৰত অগ্নিৰ ভয়ে একো বিপদ বিঘিনি নঘটায়। লগতে এই দিনটোত কৰা কিছুমান ভুল কামৰ দ্বাৰা মানুহৰ জীৱনলৈ দুৰ্ভাগ্য কঢ়িয়াই লৈ আনে। গতিকে এই ভিডিঅ'টো আমি প্ৰস্তুত কৰা হৈছে কেৱল এই মকৰ সংক্ৰান্তিৰ দিনা আপুনি কি কাম কৰিব নালাগিব আৰু আপুনি কি বস্তু মেজিৰ জুইত দান বা অৰ্পণ কৰিব লাগিব, এই দুয়োটা বিষয়তে আমি প্ৰস্তুত কৰা হৈছে আজিৰ ভিডিঅ'টো। গতিকে আপুনি কেৱল ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে খুব ধ্যান দি চাই থাকিব। তেতিয়াহে আপুনি প্ৰতিটো কথা সুন্দৰভাৱে জানি পেলাই আপুনি কালিলৈ দিনটোত কৰিব পাৰিব এইসমূহ কাম। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্টত আপোনাৰ আৰাধ্য দেৱতাৰ নাম ভক্তি মনেৰে লিখিব আৰু এই ভিডিঅ'টোত এটা অৱশ্যে লাইক কৰিব। আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোৰ ভিডিঅ' চাইছে, তেন্তে অৱশ্যেই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে আহক আমি ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, মাঘৰ বিহুৰ দুটা প্ৰধান অংশ হৈছে মেজি আৰু উৰুকা। উৰুকাৰ দিনা নিশা সকলোৱে গাঁৱৰ মিলি এসাঁজ সকলোৱে ভোজ ভাত খোৱা হয় আৰু ৰাতিপুৱা ভক্তি মনেৰে সকলোৱে মেজিৰ জুই জ্বলায়। লগতে মেজি জ্বলোৱাৰ পাছত কিছুমান আমাৰ সমাজত নীতি নিয়ম বা বস্তু খোৱাৰ পৰম্পৰা আছে। যদি এই দিনটোত আলু খোৱা নহয়, তেতিয়াহ'লে তেওঁলোকে পাছৰ জনমত অশুভ ফল পাব বুলি বিশ্বাস কৰা হয়। সেইবাবে মেজিৰ জুই জ্বলোৱাৰ পাছত সকলোৱে মিলি আলু খোৱাৰ এক পৰম্পৰা আছে অতীজৰে পৰা। প্ৰিয় দৰ্শক, আপোনালোকক জনাও যে এই মাঘৰ বিহু অৰ্থাৎ মকৰ সংক্ৰান্তিৰ দিনা এটা যিহেতু পবিত্ৰ দিন, এই দিনটো সূৰ্য দেৱতাৰ বিশেষ দিন বুলি কোৱা হয়। কাৰণ এই দিনটোত ধনু ৰাশি সূৰ্য দেৱতাই ত্যাগ কৰি মকৰ ৰাশিলৈ প্ৰৱেশ কৰে। সেইবাবে এই দিনটো মকৰ সংক্ৰান্তি বুলি কোৱা হয়। গতিকে প্ৰিয় দৰ্শক, এই দিনটোৰ বিশেষ মহত্ব আছে শাস্ত্ৰত। গতিকে এই দিনটোত আপুনি সাত্বিক আহাৰ গ্ৰহণ কৰিব লাগে। যদি আপুনি সাত্বিক আহাৰ এই দিনটোত গ্ৰহণ কৰে, তেতিয়া আপুনি বছৰটোৰ বাবে সুফল পাব পাৰিব। কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক, এই মকৰ সংক্ৰান্তিৰ দিনা আপুনি ভুলতো কেতিয়াও আপোনাৰ ঘৰৰ বা আনৰ ঘৰত থকা জ্যেষ্ঠ ব্যক্তিসকলক, জ্যেষ্ঠ মানুহক আপুনি অপমান বা বেয়াকৈ কোৱাটো উচিত নহয়। এনে কৰিলে আপুনি ব্যক্তিজনৰ পৰা আশীৰ্বাদ পোৱাৰ বিপৰীতে আপুনি জীৱনত পাপৰ সমভাগী হ'ব। কাৰণ এই দিনটোত আপুনি জ্যেষ্ঠজনক অপমান কৰিলে ভগৱান আপোনাৰ ওপৰত ৰুষ্ট হয়। গতিকে এনে কাৰ্য আপুনি নকৰিব এই দিনটোত। লগতে প্ৰিয় দৰ্শক, বহু লোকে মকৰ সংক্ৰান্তিৰ দিনা নিচা জাতীয় বস্তু সেৱন কৰে। কিন্তু প্ৰিয় দৰ্শক, শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে, এই মকৰ সংক্ৰান্তিৰ দিনা যিয়ে এনে নিচা জাতীয় মাদক দ্ৰব্য সেৱন কৰিব, তেওঁলোকে গোটেই বছৰটোতে আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। তেওঁলোকৰ জীৱনত বিপদে আগুৰি ধৰে।
নজনাকৈ নুবুজাকে তেওঁলোকৰ জীৱনলৈ বহুতো বিপদ বিঘিনি আহিবলৈ আৰম্ভ কৰে। গতিকে আপুনি এনে বস্তু এই দিনটোত খোৱাৰ পৰা একেবাৰে বিৰত থাকিব। কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক, মকৰ সংক্ৰান্তিৰ দিনা সূৰ্য দেৱতাৰ বিশেষ দিন হয়। শাস্ত্ৰত এই দিনটোৰ বিশেষ মহত্ব আছে। সেইবাবে আপুনি এই দিনটোত কোনো ধৰণৰ গছ-গছনি কটাটো উচিত নহয়। এনে কৰিলে আগন্তুক দিনত আপোনাৰ জীৱনত বাধাৰ সৃষ্টি হ'ব। আৰু এই দিনটোত আপুনি ভুলতো কেতিয়াও তুলসী গছৰ পাত ছিঙিব নালাগে। গতিকে আপুনি ইয়াৰ প্ৰতি নিজেই সাৱধানতা অৱলম্বন কৰিব। তেতিয়া আপুনি বছৰটোৰ বাবে সুফল পাব পাৰিব। লগতে এই মাঘৰ বিহু অৰ্থাৎ মকৰ সংক্ৰান্তিৰ দিনা আপুনি পুৱাতে উঠি স্নান কৰিব। স্নান নকৰাকৈ যিকোনো বস্তু আপুনি নাখাব। পৰাপক্ষত স্নান কৰি ভক্তি মনেৰে আপুনি ভগৱানক আৰাধনাত ব্যস্ত হ'ব। তাৰ পাছত আপুনি খাদ্য সেৱন কৰিব। মুঠৰ ওপৰত আপুনি স্নান নকৰাকৈ, পূজা নকৰাকৈ এনে বস্তু খোৱাটো শুভ নহয় বুলি কোৱা হৈছে। লগতে প্ৰিয় দৰ্শক, এই দিনটোত যদি আপোনাৰ ঘৰলৈ বা আপুনি ৰাস্তাই পদূলিয়ে যদি আপুনি ব্ৰাহ্মণ, অসহায়, দুখীয়া মানুহক দেখা পায়, তেন্তে আপুনি কিবা এটা যেনে তেনে দিব। যদি আপোনাৰ হাতত একোৱে নাথাকে দিবৰ বাবে, তেন্তে আপুনি 1 টকীয়া এটা মুদ্ৰা হ'লেও সেই ব্যক্তিজনক দিব। তেনে কৰাটো এই দিনটোত অতি উত্তম বুলি কোৱা হৈছে। আপুনি খুব ভাল ফল পাব আগন্তুক দিনসমূহত। পৰাপক্ষতো আপুনি যিমান পাৰে দিবলৈ চেষ্টা কৰিব। আপুনি এই দিনটো যিমান দিব, সিমানেই আপোনাৰ গোটেই বছৰটোত আপোনাৰ হাতলৈ আহিব তাতকৈ বেছি। গতিকে আপুনি দিবলৈ চেষ্টা কৰিব। আপোনাক ভগৱানে নিশ্চয় তাতকৈ বেছি ফল বা বেছি আপোনাক উন্নতি কৰি তুলিব। প্ৰিয় দৰ্শক, এইখিনিতে আৰু এটা আপোনাক বিশেষ উপায় এই দিনটোত কৰা দিব খুজিছো। আপুনি প্ৰিয় দৰ্শক, এমুঠি ক'লা তিল হাতত ল'ব। আপুনি মকৰ সংক্ৰান্তিৰ দিনা সেই এমুঠি ক'লা তিল আপোনাৰ ঘৰৰ সদস্যসকলৰ মূৰৰ ওপৰে আপুনি 7 বাৰ ঘূৰাব। 7 বাৰ ঘূৰাই লৈ আপুনি উত্তৰ দিশলৈ সেই ক'লা তিল মুঠি দলিয়াই দিব। ইয়াৰ ফলত শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে ৰোগৰ পৰা নিৰাময় পাব পাৰি। বিশ্বাস কৰা হয় যে ইয়াৰ ফলত ঋণৰ সমস্যাৰ পৰাও মুক্ত হ'ব পাৰি। গতিকে আপুনি এমুঠি ক'লা তিলেৰেও এই উপায়টো অৱশ্যেই কালিলৈ দিনটোত কৰিবলৈ চেষ্টা কৰিব। প্ৰিয় দৰ্শক, এনে ভুল আপুনি এই দিনটোত নকৰিব আৰু এই উপায়টো অৱশ্যেই কৰিব। এতিয়া আমি জানো, আহক কালিলৈ আপুনি মেজিৰ জুইত কি বস্তু অৰ্পণ কৰিব লাগিব। আপুনি যদি মেজিৰ জুইত যাব নোৱাৰে, তেন্তে আপুনি ঘৰত হ'লেও এই বস্তু কালিলৈ জুইত দিব পাৰিব। গতিকে আপুনি অৱশ্যেই দিবলৈ চেষ্টা কৰিব। বছৰটোৰ বাবে আপুনি অগ্নি দেৱতাৰ অসীম কৃপা লাভ কৰিব পাৰিব। অগ্নি আমাৰ হিন্দু ধৰ্মত অতিকৈ গুৰুত্বপূৰ্ণ। অগ্নিৰ দ্বাৰা আমি বহুতো শুভ কাৰ্য কৰা হয়। অগ্নি দেৱতাক যদি আপুনি প্ৰসন্ন কৰিব পাৰে, তেতিয়া আপোনাৰ জীৱনত কেতিয়াও অগ্নিৰ ভয় নাথাকে। অগ্নি দেৱতাই আপোনাক দুহাতেৰে ৰক্ষা কৰিব। গতিকে এই দিনটোত আপুনি অৱশ্যেই চেষ্টা কৰিব। গতিকে প্ৰিয় দৰ্শক, ইয়াৰ বাবে আপুনি ৰাতিপুৱা স্নান কৰিব। তাৰ পাছত শুদ্ধ বস্ত্ৰ পিন্ধিব। শুদ্ধ বস্ত্ৰ পিন্ধি আপোনালোকে এখন কলপাত ল'ব। কলপাত যদি ল'ব নোৱাৰে, এটা পাত্ৰ ল'ব আৰু তাত আপুনি 3 চামুচ ঘিউ ল'ব। আৰু তাৰ পাছত আপুনি গোটা হালধি কেইটুকুৰামান ল'ব। যদি আপোনাৰ ওচৰত গোটা হালধি নাথাকে, তেন্তে আপুনি গুড়ি হালধি হ'লেও এমুঠি ল'ব। তাৰ পাছত আপুনি অলপ গুড় ল'ব। এইকেইটা বস্তু আপোনালোকে এটা পাত্ৰত বা এখন কলপাতত ল'ব। আৰু তাৰ পাছত আপোনালোকে এটা এটকীয়া মুদ্ৰা আৰু এযোৰ তামোল পাণ ল'ব। তাৰ পাছত আপোনালোকে সেইখিনি বস্তু এখন কলপাত বা পাত্ৰত লৈ আপুনি তাৰ পাছত ভক্তি মনেৰে সঁচা হৃদয়েৰে ওম অগ্নি দেৱতায়ে নমঃ, ওম অগ্নি দেৱতায়ে নমঃ, ওম অগ্নি দেৱতায়ে নমঃ, এইদৰে আপুনি 3 বাৰ জপ কৰি আপুনি সেই বস্তু কেইটা অগ্নিত অৰ্পণ কৰি দিব। আৰু অগ্নি দেৱতাক আপুনি প্ৰাৰ্থনা কৰিব। এই বস্তু কেইটা অৰ্পণ কৰাৰ আগতে আপোনাৰ ঘৰত আপুনি ভগৱানৰ ওচৰত এগছি অৱশ্যেই প্ৰদীপ অৰ্পণ কৰিব।
চাকি বন্তি জ্বলাব তাৰ পাছতে আপুনি এই বস্তুকেইটা অৰ্পণ কৰিবগে এনে যদি কৰিব পাৰে তেতিয়া অগ্নিৰ ভয়ৰ পৰা আপুনি মুক্ত হ'ব পাৰিব এই তিনিটা বস্তু বহু ব্যক্তিয়ে এই দিনটোত মেজিৰ জুইত দিয়ে গতিকে আপুনিও দিবলৈ চেষ্টা কৰিব আপুনিও পাব সুফল আপুনিও ৰক্ষা পাই থাকিব পাৰিব বছৰটোৰ বাবে অগ্নিৰ ভয়ৰ পৰা গতিকে আশা কৰো ভিডিঅ'টো চাই নিশ্চয় ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আৰু 10 জন বন্ধুবৰ্গৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব গতিকে পুনৰ এবাৰ আপোনালোক সকলোলৈকে ভোগালী বিহুৰ বহুত বহুত হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছো গতিকে আপোনালোক সকলো ভালে থাকক সুস্থ থাকক তাৰে আমিও কামনা কৰিছো ধন্যবাদ